আছা ডকমকা আঞ্চলিক সমিতিৰ সংবাদমেল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰুৰ বিৰুদ্ধে তেলি সমাজৰ নেতাসকলে অপমানজনক মন্তব্য আগবঢ়োৱা কাৰ্যক আছাৰ ডকমকা আঞ্চলিক সমিতিয়ে কঠোৰ ভাষাৰে নিন্দা কৰে। তেলি চাহু সমাজক বিহাৰী সম্প্ৰদায়ৰ লোক বুলি কোৱা নাছিল। যদি তেওঁ তেলি চাহু সমাজৰ বিহাৰী বুলি কৈছে, ইয়াৰ তথ্য দাখিল কৰিবলৈ আহ্বান জনায় আছাৰ নেতৃত্বই। আনহাতে ডকমকা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সুখিৰাম চাহুৱে আছাৰ আঞ্চলিক নাইবা জিলা সমিতিৰ লগত কোনো ধৰণৰ আলোচনা নকৰি আছাৰ সংবিধানৰ বিৰুদ্ধে গৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰাৰ বাবে আছাৰ ডকমকা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদৰ পৰা ৩ মাহৰ বাবে অব্যাহতি দিয়া বুলি সংবাদ মেলযোগে সদৰি কৰে। আজিৰ এই সংবাদ মেলত আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজ, জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ কুজুৰ, বিত্তীয় সম্পাদক সঞ্জিত চুৰেন, ডকমকা আঞ্চলিকৰ সভাপতি জয়দীপ চুৰেন আৰু সহকাৰী সম্পাদক মেলানুজ মিনজু উপস্থিত থাকে। আমি আছা ডকমকা আঞ্চলিক সমিতিয়ে অতি দুখেৰে আজি সংবাদমেল আয়োজন কৰিছোঁ। আজি আমি ডকমকা আছা আঞ্চলিক সমিতিয়ে স্পষ্ট কৰিব বিচাৰোঁ যে যোৱা ২৭ অক্টোবৰ তাৰিখে শান্তিপুৰ গণসমাৱেশত আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজেন হৰদেৱে ভাষণত কৈছিল যে RGIত আমাৰ ১০৮টা জাতিহে আছিল, এতিয়া কেনেকৈ ১১২টা জাতি হ'ল। তে ৰিজেন হৰ ডাঙৰীয়াই তেতিয়া কোনো তেলি চাহু সমাজক বিহাৰী বুলি কোৱা নাছিল। তেখেতে কৈছিল যে কোন তেলি কোন বিহাৰীক আমাৰ আদিবাসীৰ লগত চৰকাৰে অন্তৰ্ভুক্ত কৰিছে বুলিহে তেখেতে ভাষণত কৈছিল। তে তেলি চাহু সমাজক বিহাৰী বুলি একদম বাৰে বাৰে আমি ভিডিঅ'টো চাইছোঁ, বাৰে বাৰে আমি ভিডিঅ' স্কিপ কৰি বাৰে বাৰে আমি বেক কৰি চাইছোঁ যে তেনেকুৱা ৰিজেন হৰ ডাঙৰীয়া মন্তব্যত আমি তাতে দেখা নাপালোঁ। তেলি চাহু সমাজক বিহাৰী বুলি কোৱা নাছিল বা আদিবাসী তেলি চাহু সমাজে যে বিহাৰী হয় তেনেকুৱা মানে কোনো ধৰণৰ আমি মন্তব্য শুনা নাপালোঁ। তে অতি দুখৰ বিষয়, এই সন্দৰ্ভত যোৱা ৩০ অক্টোবৰ তাৰিখে ডকমকা তেলি বস্তিৰ তেলি সমাজে এখনি সংবাদমেল সম্বোধন কৰি আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজেন হৰ ডাঙৰীয়াক বিভিন্ন ধৰণৰ কঠোৰ ভাষাৰে সমালোচনা কৰি ধিক্কাৰ জনাই উক্ত বিষয়টোৰ ওপৰত স্পষ্টীকৰণৰ বাবে ২৪ ঘণ্টা সময়সীমা বান্ধি দিয়া কাৰ্যক আমি আছা ডকমকা আঞ্চলিক সমিতিয়ে অতি দুখ পাইছোঁ। আৰু লগতে উক্ত বিষয়টোৰ সন্দৰ্ভত তেলি চাহু সমাজৰ বিষয়ববীয়াসকলক আহ্বান জনাওঁ যে ৰিজেন হৰ ডাঙৰীয়াই তেলি চাহু সমাজক বিহাৰী সমাজ বুলি মন্তব্য কৰা তথ্য অতি সোনকালে দাখিল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। অন্যথা আছা আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেলি চাহু সমাজৰ নেতাসকলৰ বিৰুদ্ধে আছাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেলি চাহু সমাজে আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজেন হৰ ডাঙৰীয়াক বিভিন্ন ধৰণৰ কঠোৰ ভাষাৰে বিভিন্ন ধৰণৰ মানে ধুমুকি দিয়া হিচাপে মানে বিভিন্ন জেগাত অকল তেলি বস্তিতে নহয়, আমি বিভিন্ন জেগাৰ পৰা দেখা পাইছোঁ যে তেখেতসকলে ৰিজেন হৰ ডাঙৰীয়াৰ মন্তব্যৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তেখেতসকলে মন্তব্য সংবাদমেল পাতি তেখেতক মানে লগতে অতি দুখৰ বিষয় যে মই নিজে ডকমকা আঞ্চলিকৰ সভাপতি, আছা ডকমকা আঞ্চলিকৰ সভাপতি, তে মোকো কোনো ধৰণৰ সোধপোছ নকৰাকৈ, আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদক কোনো ধৰণৰ সোধপোছ নকৰাকৈ আমাৰ আছা ডকমকা আঞ্চলিকৰ সাধাৰণ সম্পাদক সুখিৰাম চাহুৱে আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াক অতি অপমানজনক মন্তব্য কৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। জিলা সমিতিয়েও দুখ পাইছে আৰু জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি বাধ্য হৈছোঁ সুখিৰাম চাহু ডাঙৰীয়াক ৩ মাহৰ বাবে আছা ডকমকা আঞ্চলিকৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হৈছে। হয়, আজি আছা কাৰ্বি আংলং জিলা সমিতিৰ ফালৰ পৰা মই জিলা সমিতিৰ নিজে
ফাইনেন্স সেক্রেটারি হই এই যে 27 তারিখে হৈ যোৱা যেটো গণসমাবেশ বিহাল গণসমাবেশত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গংকে আমাৰ ৰিজেন হৰদেৱে যিখিনি মন্তব্য দিছিলে সেইখিনি মন্তব্যত বিপৰীত মন্তব্য ভাবি আমাৰ যি তেলি সমাজে বিপৰীত কথা কৈছে তাৰ বাবে মই তেলি সমাজৰ বিষয়ববীয়া সকলক সন্মান সহকাৰে ক'ব বিচাৰিছো যে এই বিপৰীত ভাৱধাৰা আমাৰ মাজত আনিব নালাগে আৰু আগতে যেনেকুৱা মিলা প্ৰীতিৰে আছিলো তেনেকুৱা মিলা প্ৰীতিৰে থাকিব বুলি মোৰ ফালৰ পৰা তেখেতসকলক আহ্বান জনাইছো। जोहार। सबसे पहले मैं हमने के प्रेस मीडिया कर दादा के मैं धन्यवाद दूँ हमने के यहाँ अवल कर खातिर। तो आज हमने एक गुट हुई के एक दुख से कहक लगा थे कि जोनटा 27 अक्टूबर नंबर नदी देवपानी मिनी स्टूडियो में जोनटा हमने के मास गैदरिंग प्रोग्राम हुई रहे वहाँ हमने के सेंट्रल कमेटी के प्रेसिडेंट गम के रीजन हरो डांगुरिया सर जेटा स्पीच दी रहे वो स्पीच में हमने के तिली समाज के सदस्य मन जो भी भूल बुझा था उकर कहल के तो ओसान कोनो विरुद्ध नहीं कह रहे हमने के सरटा बात तिली समाज के कोनो बिहारी संगे कंपेयर भी नहीं कर रहे वो बस इतना कह रहे कि जेकर जैसन पाइक है वैसन पाइक दे लेकिन सबसे पहले जो हमने के पाइक तो दिए कह के कहलक लेकिन अपने कोनो समाज के अपने कोनो विरोध नहीं कर रहे। तो मैं तिली समाज के जितना भी मेंबर्स मन है जितना भी लीडर्स मन है उमन के कहे खोजन कि वीडियो के बढ़िया से स्किप करके देखा अपने ओसन कोनो रकम के विरोध करके अपने नहीं कहल कोनो जाति के अपने इंसल्ट नहीं करल। तो यह कहे के लिए खुजिल कि बढ़िया से वीडियो मान के देखा और भूल नहीं बुझा और हमनी जैसा आगे रहत रही वह निया रखनो चला सब जने के संगे मिलजुल के रहबो। बात लगे कि हमनी के डोकमोका रीजनल के एक सेक्रेटरी सुखीराम साहू वो खुद निजे सेक्रेटरी रह के आशा के संविधान के नहीं जानते हुए आशा के हमनी के सेंट्रल कमेटी के प्रेसिडेंट के गम के रीजन हो के इतना अपमान कर दिलक। तो ऐसा हुए नहीं लगिसले निजे एक हमनी के डोकमोका रीजनल के सेक्रेटरी हुई के हमनी के डिस्ट्रिक्ट बॉडी के प्रेसिडेंट तथा जनरल सेक्रेटरी के तथा हमनी के रीजनल के एक प्रेसिडेंट के कोनो नियर के हुदा पूछा नहीं करके वो अपने आप से अपन मन मर्जी से इतना डांगर विरोध कर लग जाए इके बहुत हमनी दिखे से हमने बहुत दुख प्रकट करा थी वो एक्चुअली ऐसा करबो नहीं लगिसले अपने एक आशा के संविधान है उस संविधान के मते जाए के अपने वो वक्तव्य के अपने देवो लगिसले। अनंत कुमार गौड़र रिपोर्ट एनी एक्सप्रेस।